ঐ মা মই এনেকুৱা পানী বটল সদায় সদায় টিউচনক নিনিওঁ দেই গোটেই মানুহখিনি লাজ দিয়ে মোক কিমান লাজ পাওঁ বা গৈ থাকোঁতে মোক ভাল পানী বটল এটা লাগে মই জানো যাচোন যা এইকেইদিন এনেকে যা ফ্ৰিজত ভাং বুলি ক'লেও নমস্কাৰ বন্ধুসকল, কি খবৰ? আকৌ এটা ধেমেলীয়া ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো ইমানেই মজা যে চাই আপুনিও হাঁহি ৰখাব নোৱাৰিব। তেন্তে বলক বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চাইকেলখন বনোৱা হৈছিল চলাবৰ বাবে, কিন্তু আমাৰ ভাৰতৰ মানুহে সেই চাইকেলক কোনোবাই যদি ইটা উঠাবলৈ ব্যৱহাৰ কৰিছে, কিছুমানে আকৌ কাপোৰ ধোৱাত। আৰু ভণ্টিজনীলৈ চাওকচোন কেনেকৈ যঁতৰ বনাই দিলে। अरे साला ये सब कैसे सीख गया रे? क्या बोला तूने? বাইক বা স্কুটিৰে ষ্টাণ্ট কৰা নিশ্চয় দেখিছে, কেতিয়াবা ল'ৰাই কৰে কেতিয়াবা ছোৱালীয়ে। কিন্তু এতিয়া এই আইতাজনীক চাওকচোন, ককাক পিছফালে বহুৱাই কেনেকৈ ষ্টাণ্ট কৰিছে। এইটো বাৰু বাহিৰৰ দেশৰ আছিল, কিন্তু আমাৰ অসমৰ নবৌহঁতেও কোনো ফালৰ পৰা কম নহয়। টেলেণ্ট কেৱল পুৰুষসকলৰ মাজতেই নহয়, মহিলাসকলৰ মাজতো ভৰপূৰ আছে। কেইদিনমানৰ পৰা গৰম ইমানেই বাঢ়িছে যে আমিবোৰ বাদেই ভগৱান শিৱ বাবাও শান্তিত থাকিব পৰা নাই। বাবাই ভাবিলে এনেকৈ বেছি থাকিলে কাম নহ'ব, সেই বুলি ভাবি গৰমৰ পৰা ৰক্ষা পাবলৈ শীতল পানী খাবলৈ গ'ল। কিন্তু বাবাই এয়া কি পানী খাই আছে? हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंदी ये क्या हुआ বাবা এবাৰ স্লিম এৰি গিলাচতহে ধৰিলে। ৰঙা পানী দেখি আপোনালোকে ভুল নবুজিব, হয়তো সেয়া চৰ্বতো হ'ব পাৰে। ডুবাইত ৰাস্তাৰ কাষত বহিবলৈ এনেকুৱা এখন বেঞ্চ বনোৱা হৈছে, য'ত বহাৰ লগতে মোবাইলো চাৰ্জ দিব পাৰি। और ये मोबाइल का चार्जिंग भी दिया है, लगा मोबाइल इधर, ये देखो चार्जिंग स्टार्ट हो गया, इधर देखो यहाँ पे दिखाओ ये देखो आइकन चार्जिंग का चार्जिंग हो रहा है। যদি এইখন বেঞ্চ আমাৰ অসমত হোৱা হ'লে আজি বনাই থৈ যোৱাৰ পিছত অহাকালিলৈ দেখা নাপালোহেঁতেন। বন্ধুসকল, ছোৱালীবিলাকে নোখোৱাকৈ থাকিব পাৰিলেও মেকআপ অবিহনে কেতিয়াও থাকিব নোৱাৰে। ঘৰতেই হওক বা পাৰ্লাতেই হওক, ক'ৰবাত নহয় ক'ৰবাত কৰিবই। কিন্তু এওঁলোকলৈ চাওকচোন ক'ত বহি মেকআপ কৰি আছে। আজিকালি স্কুল হওক বা কলেজ প্ৰায় ছাত্ৰ ছাত্ৰীয়ে টিফিন লৈ যায়, কিন্তু এইজনক চাওকচোন কি লৈ আহিছে। এওঁতো প্ৰেছাৰ কুকাৰেই লৈ আহিলে। এনে লাগিছে বিৰিয়ানী কেৱল নিজৰ বাবে নহয়, গোটেই ক্লাছটোৰ বাবে লৈ আহিছে। ছোৱালীবোৰে লাঞ্চ বক্স আনে আৰু এইজনে গোটেই পাকঘৰটোকে উঠাই আনিলে। আম খাইতো সকলোৱে ভাল পায়, কিন্তু এই দুজনক চাওকচোন এটা আমৰ বাবে কেনেকৈ দৌৰি আহিছে। এই দুজনে এনেকৈ দৌৰি আহিছে যেন আম নহয় 1 কোটি টকাৰ বেগ এটাহে পৰি গ'ল। हर घड़ी कहाँ बतिया वेला फोन पर एसिया मिलेला राजा लेला न लोन पर। প্ৰেম কৰিছে যেতিয়া সময়টো দিবই লাগিব, নহ'লে বেবীয়ে খং কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটাৰ ভিডিঅ' সৈতে, তেতিয়ালৈকে বাই বাই।